এতিয়া বনভোজৰ বতৰ। আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে নাজিৰাৰ ঐতিহাসিক বৰশিলৰ বনভোজস্থলী। সেউজীয়া পৰিৱেশৰ লগতে দিখৌ নৈয়ে ৰিঙিয়াই মাতিছে বনভোজকাৰীক। ইংৰাজী নৱবৰ্ষক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীত এতিয়া বনভোজৰ দলসমূহে ভিৰ কৰিছে। ব্যতিক্ৰম নহয় নাজিৰাও। নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলত দেখা গৈছে বিভিন্ন প্ৰান্তৰ বনভোজৰ দলসমূহ আহি আনন্দত মতলীয়া হৈ পৰিছে। নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীয়ে যেন ৰিঙিয়াই মাতিছে শ শ লোকক। সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত এই বৰশিল বনভোজস্থলীয়েদি বৈ গৈছে দিখৌ নৈৰ লগতে এটি নিজৰা। লগতে গাতে লাগি আছে নগা পাহাৰ। নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত বৰশিল বনভোজস্থলীৰ কেৱল পৰিৱেশেই নহয়, এই বৰশিলৰ কিছু আছে ইতিহাসো। আহোম ৰজা গদাধৰ সিংহই চুলিকফা অৰ্থাৎ লৰা ৰজাৰ পৰা পলাই গৈ নগা পাহাৰলৈ যাওঁতে নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত বৰশিলতেই আত্মগোপন কৰি আছিল। ইয়াৰ উপৰিও নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত বৰশিলত থকা পদাঙ্কৰ চিহ্ন স্বৰ্গদেৱ গদাধৰ সিংহৰ পদাঙ্কৰ চিহ্ন এক প্ৰবাদ তথা জনবিশ্বাস আছে। পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোকে আমি শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ এই বুৰঞ্জী প্ৰসিদ্ধ এই ঠাইখনলৈ। অসমৰ এক বুৰঞ্জীত লিপিবদ্ধ এই ঠাইডোখৰত একচুৱেলি আমি সকলোৱে জীয়াই ৰখাটো আমাৰ দায়িত্বৰ ভিতৰত পৰে আৰু এই জেগাডোখৰত যি সন্মান যি ঐতিহ্য এইটো আমি সকলোৱে অসমবাসীয়ে বজাই ৰখাটো আমাৰ দায়িত্বৰ ভিতৰত পৰে। ইতিমধ্যে এই বৰশিল সংৰক্ষণৰ নামত যি সমিতি আছে তেখেতলোকে বহুত দিনৰ পৰা তেখেতলোকৰ যি পৰিশ্ৰমৰ পৰা তেখেতলোকে বৰশিল সংৰক্ষণ কৰি ৰাখিছে আৰু ইয়াত আজিলৈকে এনেকৈ এটা ঘটনা হোৱা নাই যি নেকি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বনভোজস্থলীত মানে হৈছে বুলি মানে কোনো ধৰণে ক'ব নোৱাৰি। সেইটো কাৰণে আমি সকলোকে ক'ম, আপোনালোকে নিশ্চিন্ত মনে আহক। আমি ডেকা চামু আছোঁ ইয়াত, আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে ইয়াত অসুবিধা নাপায়। আমি আপোনালোকৰ মানে বনভোজ সময়ছোৱাত আপোনালোকে যি ফূৰ্তি কৰে সেই ফূৰ্তিত কোনো ধৰণৰ যাতে কোনো অতপালি নহয়, আপোনালোকৰ কোনো যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি দৃষ্টিগোচৰ ৰাখিম। আৰু স্থানীয় যুৱক হিচাপে আমি সকলোকে আহ্বান জনাম, এই স্থলী সংৰক্ষণ কৰা সকলোৰে দায়িত্ব। আপোনালোকে আহিব ইয়াত বনভোজ খাওক আৰু বনভোজস্থলী চাফ চিকুণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে বুলি ভাবিব লাগে। আমি দেখোঁ ইয়াত বনভোজ খাই পেলাই বিভিন্ন ধৰণৰ মানে তেখেতলোকে খোৱা সামগ্ৰীসমূহ ইয়াত আলোচনীকে পেলাই থৈ যায়। তো আমাৰ দায়িত্বৰ ভিতৰত পৰে, এইটো এটা পবিত্ৰ এটা ঠাই বুলি ক'ব লাগিব। ইয়াক চাফ চিকুণ কৰাটো আমাৰ এটা দায়িত্বৰ ভিতৰত পৰে। গতিকে সকলোকে অনুৰোধ জনাম, আপোনালোকে আহক, সুন্দৰভাৱে ইয়াত বনভোজ খাওক আৰু আপোনালোকৰ নিৰাপত্তাৰ দায়িত্বটো সদায় স্থানীয় হিচাপে আমাৰ থাকিব। আপোনালোকে নিশ্চিন্ত মনে আহক, ৰাস্তা পদূলি ভাল আছে। সকলোকে পুনৰবাৰ আমি বৰশিললৈ স্বাগতম জনাইছোঁ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি